হয়, সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ এতিয়া শাসক বিৰোধী সকলোৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। সমান্তৰালভাৱে ভোটাৰসকলৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ সোণাজুৰি অঞ্চলত উপস্থিত আছোঁ। আৰু সোণাজুৰিৰ যিসকল সাধাৰণ লোক, সেই সাধাৰণ লোকসকলৰ মনৰ কথা বুজ ল'বলৈ আহি উপস্থিত হৈছোঁহি। আমি এখন দোকানত উপস্থিত আছোঁ আৰু দোকানত বিভিন্নজন আহিছে, বিভিন্নজন গ্ৰাহক আহিছে। তেওঁলোকে বস্তু ক্ৰয় কৰিছে। তাৰ মাজতে আমি তেওঁলোকৰ পৰা কিছু মনৰ কথা বুজ ল'ম, পোনে পোনে কিছু কথা পাতিম। দাদা, নিৰ্বাচন চমু চাপিছেহি। আপোনালোকৰ সোণাজুৰি অঞ্চলটো কিছু পিছপৰা অঞ্চল। এইবাৰ কি বিচাৰিব, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী হোৱাটো বিচাৰে? পাৰ্টি যোনটো ভাল হয় সেইটোৱে বিচাৰিম। যোনে কাম কৰে তাকে বিচাৰিম। আপোনালোকৰ সোণাজুৰি অঞ্চলত উন্নয়ন হৈছে নে? হৈছে, যথেষ্ট হৈছে। ৰাস্তা ঘাট সব হৈছে, যথেষ্ট হৈছে। আনকি মানে বাগানত বেছি হৈছে। যি বস্তুৰ মূল্য বৃদ্ধি মূল্যবৃদ্ধিটো কমা নাই, মূল্যবৃদ্ধি লাগিলে অকমান বাঢ়িছে, কমিব লাগে, বাঢ়িছে অকমান। নিশ্চয়কৈ আৰু এজন যুৱ আমাৰ লগত উপস্থিত আছে, তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন চমু চাপিলহি। আপোনালোকৰ সোণাজুৰি অঞ্চল কিছু পিছপৰা অঞ্চল। এইবাৰ কি বিচাৰিব বা কি ক'ব? পিছপৰা অঞ্চল বুলি নহয়, আগতকে বহুতখিনি যথেষ্ট উন্নতি হৈছে। আগত যিখিনি গৌৰৱগৈ সাংসদ আছিলে বা আমাৰ কলিয়াবৰত কংগ্ৰেছৰ অধিপত্য আছিলে, বা যেতিয়াৰ পৰা AGP আহিছে বা কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰীপদ পাইছে মিত্ৰজোঁটৰ চৰকাৰত, তেতিয়াৰ পৰা আমাৰ কলিয়াবৰত চাৰিওফালে উন্নতি হৈছে। কিছুমান জেগাত থাকি গৈছে, কিছুমান গাঁও থাকি গৈছে, যিখিনি জেগাত গৰু এজনীক খোৱালেহে গাখীৰ দিব। এতিয়া সেইটো অঞ্চল যিবোৰ ভোট নাপায় বা সেইটো অঞ্চলৰ পৰা কিছুমান কাম হোৱা নাই। কিন্তু আমাৰ সাজপানী এৰিয়া চাওক, যিখিনি এৰিয়া বহুত উন্নয়ন হৈছে, ৰাস্তাৰ পৰা লৈ স্কুলৰ পৰা লৈ চাৰিওফালে উন্নয়ন হৈছে। আগন্তুক দিনত কি বিচাৰিব? আমাৰ মিত্ৰজোঁটৰ চৰকাৰ থাকিব। আৰু বিজেপি চৰকাৰক ভাল পাওঁ নাপাওঁ বুলি নহয়, কিন্তু বিজেপি চৰকাৰত থকাৰ আমাৰ কলিয়াবৰত যিহেতু মিত্ৰজোঁটৰ চৰকাৰ আছে, আমাৰ কেশৱ ডাঙৰীয়াই লাগে। নিশ্চয়কৈ আৰু এজন ব্যক্তি আমাৰ লগত উপস্থিত আছে, তেখেতৰ লগতো কথা পাতিম। আপুনি এই অঞ্চলৰ বাসিন্দা, নিৰ্বাচন চমু চাপিছেহি, কি ক'ব? মই নিৰ্বাচন বিষয়ে ইমান এটা নাজানো। মই পলিটিক্স নকৰোঁ। মোৰ ডিউটি সেইটোকে মই লৈ। মূল্য বৃদ্ধি হৈছে, আপুনি কিবা আহ্বান কৰিব নেকি? মূল্য বৃদ্ধি হ'বই আৰু। তেলৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, সেইকাৰণে টোল গেট বাঢ়িছে, তাৰ কাৰণে মূল্য বৃদ্ধি হ'বই। এইবিলাক কমাব লাগে। কমাব লাগেতো চৰকাৰে, তেনেকে ৰাস্তা ঘাট বনাই আছে যে, GSTও কমাইছে, টোল গেট বঢ়াইছে, সেইবিলাক লৈ বৃদ্ধি হ'বই আৰু। আপোনালোকৰ অঞ্চলটো উন্নয়ন হৈছে নে? উন্নয়ন হৈছে, নাই হোৱা বুলি নহয়, কিন্তু আমাৰ শস্যবাৰী উন্নয়ন হোৱা নাই। ৰাস্তা ঘাট একেবাৰে চেচ। যিও পকা ৰাস্তা আছিলে, এতিয়া চলিবলৈ ৰাস্তা নাই আৰু সেইখন ৰাস্তাত। এয়া ইলেকশ্যন আহি আছে, চাব নহয় নিজে আহি। মেৰামতি কৰিব লাগে ৰাস্তাটো। মেৰামতিৰ বিষয়তে একোৱে নাই, ভাত খাব বহিব, কাঁহীত ধূলিহে পৰে। মানুহৰ কিছু ক্ষোভো আছে, কাৰণ যি পথ, সেই পথ তেওঁলোকৰ এতিয়াও নিৰ্মাণ হোৱা নাই। আৰু এয়া হৈছে কলিয়াবৰৰ যি সোণাজুৰি সৰিয়হবাৰী অঞ্চল, এই অঞ্চলৰ সাধাৰণ যিসকল লোক, সেই লোকসকলৰ মনৰ কথা। তেওঁলোকে শাসনাধিষ্ঠ চৰকাৰখনে বিচাৰে, আনহাতে কলিয়াবৰত তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিচাৰে। আন কিছু লোকে কৈছে যে যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধি কমিব লাগে। আনহাতে যি তেওঁলোকৰ ঘৰৰ আগফালেদি যোৱা পথ, সেই পথৰ উন্নয়ন হ'ব লাগে। এইদৰে আচলতে এতিয়া সমগ্ৰ ৰাজ্যতে আচলতে ৰাজনীতিৰ গৰম বতাহ বলা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে ভোটাৰসকলেও তেওঁলোকৰ যি ভোটদান, সেই ভোটদান কৰিবলৈ সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে।